বৰমা বিধানসভা সমষ্টিৰ অন্তৰ্গত এই বামুণবৰীৰ ৰাইজে ৰবি শস্যৰ খেতিৰে এতিয়া কৃষি বিপ্লৱৰ সূচনা কৰা পৰিলক্ষিত হৈছে আৰু বামুণবৰী গাঁৱৰ ৰাইজে প্ৰায় 70 বিঘা মাটিত যি আলু খেতি সৰিয়হৰ খেতি কৰি এক যি কৃষি বিপ্লৱৰ যি সূচনা এই সূচনা যোগাবলৈ সক্ষম হৈছে কিন্তু সেই ৰাইজে কিন্তু চৰকাৰীভাৱে যি আলুৰ বীজে কওক আপুনি সৰিয়হৰ বীজে কওক বা যি সাৰ এই সাৰ পাবলৈ কিন্তু সক্ষম হোৱা নাই আৰু যাৰ ফলত নিজৰ পকেটৰ ধন খৰচ কৰি তেখেতসকলে এই কৃষি বিপ্লৱৰ সূচনা কৰিছে আৰু কেমেৰা পাৰ্চন ৰূপমে পোনপটীয়াভাৱে দেখুৱাইছে দেখিছে কি সুন্দৰভাৱে ইয়াত যি খেতি এই খেতিসমূহ হৈছে এই ৰবি শস্যৰ খেতি আৰু প্ৰায় 70 বিঘা মাটিত যি আলু খেতি বা যি সৰিয়হৰ খেতি বা ৰঙালুৰ খেতি বিভিন্ন ধৰণৰ যি ৰবি শস্যৰ খেতি তেখেতসকলে কৰিছে আৰু ইয়াৰ যোগেদি তেখেতসকলে যি কৃষি বিপ্লৱৰ যি সূচনা কৰিছে সেয়া এক প্ৰশংসনীয় বুলি ক'ব লাগিব যিহেতু কৃষক আছে মই তেখেতৰ পৰা কিছু জানিব খুজিম আপুনি অকণমান আগুৱাই আহিব কিমান বিঘা আলু খেতি কৰিছে এইবাৰ 70 বিঘা টোটেল আৰু আমি সাৰ পোৱা নাই আৰু বিধান পোৱা নাই আৰু আমাৰ নিজাকৈ খেতি কৰা গৈছে শস্য আৰু বেহৰো কৰা গৈছে অলপ ইনকে আমি 70 বিঘামান আমি ৰাইজে বামুণবৰীৰ গাঁও ৰাইজে কৰা গৈছে 70 বিঘা আমি সাৰ পোৱা নাই নিজা খেতি আৰু সাৰ দোকানত গেলি নাই বুলি কয় আৰু আলু নিজাকৈ কিনি ৰোৱা গৈছে আৰু আলু বিধান আমাক চৰকাৰে আকৌ দিয়া নাই হয় নিশ্চিতভাৱে এইগৰাকী কৃষক আছিলে আৰু এইগৰাকী কৃষক বা ইয়াৰ ৰাইজৰ যিসকল প্ৰকৃত কৃষক তেখেতসকলে এনেধৰণে 70 বিঘা মাটিৰ আলু খেতি কৰিছে আৰু আন এগৰাকী কৃষক আছে মই তেখেতৰ পৰা কিছু জানিব খুজিম দাদা কিমান সময় নিয়োজিত হৈ থাকে এই খেতি পথাৰত এই খেতি পথাৰত ৰাতিপুৱা 5 বজাৰ পৰা মোটামুটি থাকোঁ আমি ইয়াতে সন্ধিয়ালৈকে কিন্তু চৰকাৰৰ পৰা আমি একো পোৱা নাই গতিকে আমি অলপ সাৰ দিলে আলুখিনি আমাৰ ভাল হ'লে আমি বেহৰ দিছোঁ এই আপোনাৰ এই বিন দিছোঁ আলু দিছোঁ মূলা এই ৰাঙিলাও এইবিলাক গোটেই দি আছোঁ কিন্তু চৰকাৰৰ পৰা আমি সাৰেই পোৱা নাই আৰু ব্যক্তিগতভাৱে সাৰ কিনিবলৈ যোৱাতে পাইছেনে নাই সেনেকৈ আমি পোৱা নাই সাৰ এই ক'বাই কিটা গেলি ক'বাই অলপ চলপ পাওঁ আৰু সেনেকৈ পোৱা নাই সাৰৰ কিয় নাটনি হোৱা বুলি ভাবে সেইটো আমি নাজানো কিয় নাটনি হৈছে আমি সেইটো নাজানো সেইটো বন্ধই কৰিছে না কিয় দিয়া নাই সেইটো আমি নাজানো কিমান বিঘা খেতি কৰিছে আলু খেতি আমাৰ মোটামুটি এইখিনিত আমাৰ 60-70 বিঘা মাটি হ'ব গতিকে এইখিনি আমি কৰি আছোঁ আৰু নিজা কৰি গতিকে আমাৰ এই গ্ৰাম সেৱকো এবাৰ নাই কোনো এবাৰ নাই আমি নিজা কৰি আমি সাৰ কিনি এই বিধান কিনি আমি খেতি কৰিছোঁ কিন্তু আপোনালোকে বিচাৰি গৈছিলে কৃষি বিভাগত বিচাৰি গৈছোঁ বিচাৰি গ'লেও তাতে অফিচত কেতিয়াবা লাগাল পাওঁ কেতিয়াবা নাই আৰু নাই বুলি কয় লাগাল পাবৰ দিনা একো অহা নাই এই ৰকম কৰি নিশ্চিতভাৱে যিহেতু সাৰৰ নাটনি হৈছে সাৰৰ নাটনি হোৱাৰ ফলত এতিয়া যিসকল কৃষকসকল চিন্তিত হৈ পৰিছে কাৰণ ব্যক্তিগতভাৱে সাৰ নাপাই কিনিবলৈ গ'লে চৰকাৰীভাৱে সাৰ পোৱা নাই আৰু মোৰ লগত যিহেতু কৃষক এগৰাকী আছে মই তেখেতৰ পৰা জানিব কিমান বিঘা আলু খেতি কৰিছে আমি 10-15 50-60 বিঘা কৰিছোঁ কি আশা কেনেকুৱা কৰিছে আশাটো ভালে কৰিছিলোঁ কিন্তু নিজাকৈ কিনে কৰিছোঁ কৰি আছোঁ কষ্ট আৰু কি কৰিব চৰকাৰীভাৱে কিবা পাইছেনে একো পোৱা নাই চৰকাৰীভাৱে আমি একোৱে পোৱা নাই কি বিচাৰি গৈছিল আমি আলু বিধান বিচাৰি গৈছিলোঁ বেহৰ বিচাৰি গৈছিলোঁ সাৰ বিচাৰি গৈছিলোঁ একো নাই আচলতে নিজে আমি জিংকে পাইছোঁ সেনেকৈ কৰিছোঁ আৰু অলপ চৰকাৰৰ প্ৰতি কিবা আহ্বান আছে নেকি আহ্বান কি ক'ব আমি কি ক'ম যিগোটেই একো পোৱা নাই আমি কেতিয়ালৈ আলুবোৰ হ'ব আলুবোৰ মাঘ মাহ হ'ব হয় মোৰ লগত আন এগৰাকী কৃষক আছে দাদা কি ক'ব আলু খেতি কৰিছে আলু খেতি 70 বিঘা কৰিছোঁ আমি গোটেই ৰাইজে লগ লাগি এতিয়া আমি সাৰ বিধান একো পোৱা নাই আৰু এতিয়া তাৰমানে ৰাইজৰ পৰা তাৰমানে নিজা কৰি চব সাৰ বিধান গোটেইখিনি আৰু নিজাকৈ কৰা গৈছে চৰকাৰৰ পৰা একোৱে পোৱা নাই এতিয়া যিহেতু 70 বিঘা মাটিত ৰবি শস্যৰ খেতি কৰিছে কিমান আশা কৰিছে আপোনালোকে আশা কৰিছোঁ এতিয়া তাৰমানে আমাৰ যেনে খেতি হ'ব লাগিছিল সেনে খেতি নহ'ল আৰু যেনেকৈ সাৰ প্ৰয়োগ কৰিব লাগিছিল বা ঔষধ প্ৰয়োগ কৰিব লাগিছিল আমাৰ আৰু পইচা পাতিৰো অভাৱ চৰকাৰৰ পৰা অলপ অনুদান পালি আমি নথৈ আনন্দিত হ'লোঁ হয় যেতিয়া সাৰ বা বিধান বিচাৰি গৈছিল চৰকাৰী অফিচত কি কৈছিল আকৌ নাই বুলি কৈছে আহিব বুলি কওঁতে আমাৰ খেতিৰ টাইম পাৰ হৈ গ'ল নিজা কৰি আৰু খেতি কৰা গ'ল গ্ৰাম সেৱকে একদিন চাব অহা নাই এতিয়া কি ক'ম আৰু লাভৱান কেনেধৰণৰ হ'ব আপোনালোকৰ এতিয়া লাভৱানটো তাৰমানে বৰ্তমানটো খেতিৰ সূচনাটো বেয়া নহয়
এতিয়া বৰষুণ নাই এই টিঙেদি পানী দি সেনেকৈ ঔষধ পাতি দি আছোঁ। হয়, নিশ্চিতভাৱে ক'ব লাগিব এইগৰাকীও এগৰাকী কৃষক আছিলে আৰু যিহেতু বামুণবড়িৰ গাঁৱৰ ৰাইজে মিলি এনেধৰণৰ 70 বিঘা মাটিত বিভিন্ন ৰবি শস্যৰ খেতি কৰিছে। আলু, ৰঙালাও, মূলা, বিন, সৰিয়হৰ বিভিন্ন খেতি কৰিছে। কিন্তু চৰকাৰীভাৱে কিন্তু একো সা সুবিধা পাবলৈ সক্ষম নহয়। চৰকাৰী কাৰ্যালয়ৰ কিন্তু দ্বাৰস্থ হৈছিল, কিন্তু তাত কিন্তু কোনো বিধান নাপালে, কোনো সাৰ নাপালে, চৰকাৰী সাৰ। আৰু ব্যক্তিগতভাৱে সাৰ কিনিবলৈ যোৱাটো কিন্তু এইসকল কৃষক কিন্তু সাৰ কিনিব নাই, দোকানত সাৰ নাই। আৰু যাৰ ফলত এতিয়া চিন্তিত হৈ পৰিছে কৃষক, কাৰণ সাৰ দিলেহে কিছু যি আলু ৰবি শস্যৰ খেতি ভাল হ'লহেঁতেন। আৰু এতিয়া যিহেতু বৰষুণ হোৱা নাই, ইয়াত পানীৰো যোগান নাই, জলসিঞ্চন বিভাগৰ কোনো ইয়াত যোগান নাই, যাৰ ফলত এতিয়া চিন্তিত হৈ পৰিছে কৃষকসকল। আৰু এই ৰবি শস্যৰ যি খেতি, এই 70 বিঘা ৰবি শস্যৰ খেতিৰে এতিয়া কৃষি বিপ্লৱৰ সূচনা কৰিছে এই বামুণবড়ি গাঁৱৰ ৰাইজ তথা এই কৃষকসকলে।